এটা প্ৰকাণ্ড সাপ ঘৰৰ দেৱালৰ কাষত দেখি হতবাক ঘৰৰ গৃহত সাপে খাইছে বটলে বটলে পানী এই দৃশ্যলৈ মন কৰক ঘৰৰ ৱালৰ কাষত কিদৰে আছে এটি প্ৰকাণ্ড সাপ প্ৰায় 5 ফুট দীঘল এই সাপটোৰ নাম হৈছে কবৰা সাপ দেখি ভয়ত হতভম্ব গৃহস্থ ওচৰ চুবুৰী আহিলে হাতে হাতে লাঠি লৈ কিন্তু নোৱাৰিলে খবৰ দিলে বন বিভাগক উপস্থিত হ'ল সাপ ধৰা লোকো আৰু কম সময়ৰ ভিতৰতে চাওক কিদৰে লোকজনে কেনেকৈ সাপক ধৰি বটলেৰে পানী খুৱাইছে পানী খাই এবাৰ ফেট তুলিও লৈছে আৰু এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে নিউজ ডেস্ক ৰিপৰ্ট অসম ফাষ্ট